Hello dear learners, সকলে ভালে আছে তো বাট চাওঁতে এডিআৰিৰ এইচএছ লেভেলৰ এক্সাম গুচিয়ে গ'ল আজি তো মই বহুতকেইটা ক্লাছ দিছোঁ যিসকলে চাইছে হয়তো কমেণ্ট কৰিছে আৰু যিসকলে চোৱা নাই মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব হয়তো টেকন'লজি ইনফো চেনেলৰ প্লেলিষ্টত গৈ আপোনালোকে চাব পাৰিব মই ভাবোঁ বহুত ধৰণৰ কম্পিটিটিভ এক্সামৰ যিকোনো পৰীক্ষাৰ বাবে মই বহুতো প্ৰশ্নৰ উত্তৰ যোগাইছোঁ বা কণ্টেণ্ট দিছোঁ আপোনালোকলৈ হয়তো যিসকলে চোৱা নাই আপোনালোকে চাব বুলি মই আশা ৰাখিছোঁ আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁ ছাবস্ক্ৰাইব কৰি ল'ব আজি হৈ যোৱা এডিআৰিৰ এক্সামত যিসকলে এক্সাম দিছে সকলোলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকলে আগন্তুক আহিবলগীয়া এডিআৰিৰ যিটো গ্ৰেড 4ৰ এক্সাম আছে তো সিহঁতসকলক মই আগতীয়াকৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি হৈ যোৱা এক্সামত যিবিলাক প্ৰশ্ন আহিছিলে তাৰ ভিতৰৰ পৰা কিছুমান মই বাছি বা মুখস্থ হিচাপে লৈ বা কালেক্ট কৰি আপোনালোকলৈ মই ভিডিঅ'সমূহ শ্বেয়াৰ কৰিছোঁ ইয়াৰ পৰা এফলৈকে অলৰেডি মই আপডেট দিছোঁ যিসকলে চোৱা নাই আপোনালোকে চাই ল'ব আৰু এইটো হ'ল জি নম্বৰ পাৰ্ট জিৰ কেইটামান প্ৰশ্ন লৈ আপোনালোকৰ আগত হাজিৰ হৈছোঁ ইয়াৰ ভিতৰত কিবা অজানিতে কিবা ভুল ত্ৰুটি হ'লে আপোনালোকে মাৰ্জনা কৰিব লগতে কমেণ্ট কৰিব জনাব আৰু কিবা প্ৰশ্ন আপোনালোকৰ থাকিলে মোক কমেণ্ট কৰিব মই এনচাৰ দিবলৈ চেষ্টা কৰিম তো আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে এই ভিডিঅ'টোৰ ফাৰ্ষ্ট কুৱেশ্যন হৈছে যে শান্তশিষ্ট হৃদয়পৃষ্ট মহাদুষ্ট হৃষ্টপৃষ্ট মহাদুষ্ট শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট তো এইটো কাৰ ৰচনা এইটো হৈছে ভৱেন্দ্ৰনাথ শইকীয়াৰ ৰচনা যিসকলে ভৱেন্দ্ৰনাথ দিছে মই ভাবোঁ সকলোৰে কাৰেক্ট হৈছে আৰু যিসকলে বেলেগ দিছে হয়তো সিহঁতৰ ৰং হৈছে নেক্সট আহিছিল এটা ইংৰাজী গ্ৰামাৰ ডকৰ কালেক্টিভ নাউন কি ডকৰ কালেক্টিভ নাউন হৈছে পেক তাৰপিছত ফিছ কালেক্টিভ নাউন হৈছে শল অৰ স্কুল এই ফিছ আছে যে ফিছৰ কালেক্টিভ নাউন হৈছে শল বা স্কুল মনত ৰাখিব যিসকলে শল বা স্কুল দিছে মই ভাবোঁ সিহঁতৰ কাৰেক্ট হৈছে তাৰপিছত নেক্সট কুৱেশ্যন আছে যে বৃত্ত মানে চাৰ্কল যিটো আছে জেমেট্ৰি তেনেহ'লে এই কবিতাটো কি হ'ব এইটো কিতাপ হ'ব নেক্সট আছে যে ইজ ইয়ৰ ব্ৰাদাৰ মানে যিহেতু এইটো ইণ্টাৰগেটিভ চেণ্টেন্সত দিয়া আছে যে ইজ ইয়ৰ ব্ৰাদাৰ ইণ্টাৰগেটিভ চেণ্টেন্স হ'লে আমি এক্সিলাৰী ভাৰ্বটো আগত দিব লাগে যদি এনেকৈ যদি এইটো এছাৰ্টিভ চেণ্টেন্স থাকিলে হয় তেনেহ'লে ইয়ৰ ব্ৰাদাৰ ইজ গয়িং টু দ্য জিম তো যিহেতু এইটো ইণ্টাৰগেটিভ কৰা হৈছে তেনেহ'লে অক্সিলাৰী ভাৰ্বটো আগত আনিছে তো মেইন ভাৰ্ব আইএনজিটো কি হ'ব ইয়াতে চেমে থাকিব চেঞ্জ নহ'ব তেনেহ'লে ইজ ইয়ৰ ব্ৰাদাৰ গয়িং টু দ্য জিম তেনেহ'লে কি হ'ব গয়িংটো যদি আছে তেনেহ'লে গয়িংটো কাৰেক্ট হ'ব বুলি মই আশা ৰাখিছোঁ নেক্সট আছে যে ভাৰতৰ পশ্চিমত থকা ৰাজ্য ভাৰতৰ যিটো ৱেষ্ট ছাইডৰ ষ্টেট আছে সেই ষ্টেটটো হৈছে যিহেতু যদি ৰাজস্থান আছে তেনেহ'লে ৰাজস্থানটো হ'ব পাঞ্জাৱ আছিলে ৰাজস্থানটো কাৰেক্ট এনচাৰ হ'ব নেক্সট আছে যে প্ৰবাল প্ৰাচীৰ কোন মহাদেশত অৱস্থিত ইন হুইচ কণ্টিনেণ্ট আৰ কৰেল ৰিভাৰ্ছ এই প্ৰবাল প্ৰাচীৰবোৰ যে আছে এইবিলাক ক'ত অৱস্থিত এইটো হৈছে অষ্ট্ৰেলিয়া কণ্টিনেণ্টত অৱস্থিত নেক্সট আছে কুল্লু দহেৰা কোন ৰাজ্যত পালন কৰে কুল্লু ফেষ্টিভেল যে আছে এই কুল্লু ফেষ্টিভেল ভাৰতৰ কোনখন ৰাজ্যত পালন কৰে এইটো হৈছে HP মানে হিমাচল প্ৰদেশ এই হিমাচল প্ৰদেশত কুল্লু ফেষ্টিভেল পালন কৰে নেক্সট আছে কোনটো কোম্পানীয়ে বাণিজ্যিক বাহন নবনায় আছে এইটো হৈছে থু টিব্ৰু কোম্পানীয়ে বাণিজ্যিক বাহন নবনায় নেক্সট কুৱেশ্যন আছে যে 100% 200% ট্ৰিকেলটো হ'ব 300 মই ডাইৰেক্ট ইয়াত এক্সপ্লেইন কৰা নাই মই ডাইৰেক্ট এনচাৰটো দি দিছোঁ এক্সপ্লেইন হয়তো নেক্সটত কৰিম বেলেগ ভিডিঅ'সমূহত তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব শ্বেয়াৰ কৰিব যাতে সকলোৱে চাব পাৰে মই এনেকৈ কণ্টেণ্ট দিয়ে থাকিম আপোনালোকে চাই যাব বহুত মই ক্লাছ দিছোঁ আপোনালোকে চাব তাত মই দিয়ে আছোঁ ৰেগুলাৰলি আপোনালোকে চাই যালেই হ'ল তালৈ ৰিকুৱেষ্ট কৰিছোঁ সকলোৱে চাব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব বন্ধু বান্ধৱীসকল
কি কণ্টেণ্ট লাগে মোক কমেণ্ট কৰি জনাব, মই দিবলৈ নিশ্চয় চেষ্টা কৰিম, লগে লগে দিম বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, প্ৰমিছ টু ইউ। কোনখন মহাদেশৰ ক্ৰান্তীয় বিশ্বত মকৰ ক্ৰান্তি ৰেখা বাস কৰিছে, সেইটো আপোনালোকে কমেণ্ট কৰি জনাব বুলি মই আশা ৰাখিছোঁ। আপোনালোকে এইটো কমেণ্ট কৰি জনাব বন্ধু বান্ধৱীসকল, কোনখন মহাদেশেৰে ক্ৰান্তীয় বিশ্বত মকৰ ক্ৰান্তি ৰেখা বাস কৰিছে, এইটো আপোনালোকে কমেণ্ট কৰি মোক জনাব বুলি মই আশা ৰাখিছোঁ। তো অন্য এটা ভিডিঅ'ত লগ পাম। তো আজিৰ এইটো ভিডিঅ'ৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ। আপোনালোকৰ সকলোৰে পৰীক্ষা সফলভাৱে উত্তীৰ্ণ হ'ব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ।